চাওক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান। তিনিচুকীয়া জিলাৰ 6টা বিধানসভা সমষ্টিত এতিয়া দিনে নিশাই মাৰাথন প্ৰচাৰত ব্যস্ত প্ৰতিগৰাকী প্ৰাৰ্থী। আৰু এই মুহূৰ্তত মই ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত টঙনা পঞ্চায়তত উপস্থিত আছোঁ। আৰু টঙনা পঞ্চায়তত বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী সুৰেন ফুকনে ধাৰাবাহিক প্ৰচাৰত ব্যস্ত। এখন প্ৰচাৰ সভাত এইদৰে বিহু নাচি বাগি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা দেখা গৈছে। এই মুহূৰ্তত মই অকণমান পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া বিজেপি মিত্ৰ দলৰ ডিগবৈ সমষ্টিৰ প্ৰাৰ্থী সুৰেন ফুকন। আৰু আজি এই প্ৰচাৰ সভাতে প্ৰায় 1.5 শতাধিক সমৰ্থকক লগত লৈ সদৌ মৰাঞ্চল সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গোপীনাথ মৰাণে বিজেপিত আনুষ্ঠানিকভাৱে সুৰেন ফুকনৰ ওচৰত যোগদান কৰিছে। আৰু এই মুহূৰ্তত মই মিত্ৰ দলৰ প্ৰাৰ্থী সুৰেন ফুকনৰ সৈতে অকণমান কথা পাতিব বিচাৰিম যে দিন ৰাত একাকাৰ কৰি আপুনি পঞ্চায়তে পঞ্চায়তে বুথে বুথে ঘূৰিছে, কেনে দেখিছে এইবাৰ নতুনকৈ বুঢ়ীদিহিং আমাৰ প্ৰতি অগাধ মৰম, অগাধ বিশ্বাস, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অগাধ মৰম। আৰু দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আসনত অধিষ্ঠ কৰিবৰ কাৰণে ৰাইজে একত্ৰিত হৈছে। আৰু এই মৌজাটোত 6খন পঞ্চায়ত আছে, 6খন পঞ্চায়তত 55,000 ভোট আছে। এই অঞ্চলৰ পৰা 90% ভোট আমি পাম। আপুনি দেখিছে এই অঞ্চলত বসবাস কৰা ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ সকলো লোক ওলাই আহিছে, ঘৰত মানুহ নাই। এই অঞ্চলৰ সোণোৱাল কছাৰীসকল ওলাইছিলে, এই অঞ্চলৰ আমাৰ মটকসকল ওলাই আহিছে, আহোমসকল ওলাইছে, চাহ জনগোষ্ঠী ওলাই আহিছে, নেপালীসকল ওলাই আহিছে, সকলো সৰ্বত্ৰ ওলাই আহিছে। একেটাই কথা যে এইবাৰ নতুনকৈ ডিগবৈত অন্তৰ্ভুক্ত আমি হৈছোঁ। বৃহৎ ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী সুৰেন ফুকনক ইয়াৰ পৰা 50,000তকৈ অধিক ভোটৰ ব্যৱধান জয়ী কৰাব। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত ডিগবৈ বিধানসভা সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং মৌজাৰ 6টা পঞ্চায়তক লৈ কেনেধৰণৰ পৰিকল্পনা আছে, আগন্তুক সময়ত কেনেধৰণৰ কাম কাজ কৰাৰ প্ৰতিশ্ৰুতি দিছে? ইতিমধ্যে যোৱা 1.5 বছৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক দায়িত্ব দিছিলে। ইয়াত 80 কোটিতকৈ অধিক টকা যোৱা 1.5 বছৰত মই পুৰণা ডিগবৈৰ পৰা আনি কেনে এই অঞ্চলত দিছোঁ। আৰু 4 কোটিতকৈ অধিক ধৰ্মীয় অনুষ্ঠানকে আনি দিছোঁ। আৰু বিভিন্ন ৰোগত আক্ৰান্ত হোৱা 200তকৈ অধিক লোকক আমি ইয়াত আমি আৰ্থিক অনুদান দিছোঁ। আৰু পৰিকল্পনাৰ ভিতৰত এই অঞ্চলৰ পৰিকল্পনা, প্ৰথম পৰিকল্পনা হ'ব ইয়াৰ যিখিনি জৰাজীৰ্ণ পথ এইখিনি আমি নিৰ্মাণ কৰিব লাগিব। কাৰণ এই অঞ্চলৰ যাতায়াত সুচল হ'লেহে আমাৰ বাণিজ্যিক দিশত আমি অগ্ৰসৰ হ'ব পাৰিম। ইয়াত যে শিক্ষানুষ্ঠান লাগিব, এখন কলেজ নিৰ্মাণ হৈ আছে, আমি আশা ৰাখিম খুব সোনকালে মানে আমাৰ ক্লাছ আৰম্ভ হোৱাটো। এই অঞ্চলৰ পশু চিকিৎসালয়, এই অঞ্চলৰ কাৰিকৰী শিক্ষানুষ্ঠান লাগিব, এই অঞ্চলৰ বিশেষকৈ আমাৰ যিখিনি হাইস্কুল আছে সেই হাইস্কুলখিনি আৰু অলপ উন্নত কৰিব লাগিব। এই অঞ্চলৰ বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত জড়িত, ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত আমাৰ খিলঞ্জীয় ভূমিপুত্ৰসকল জড়িত হৈ আছে। গতিকে এই মাটিৰ মানুহখিনিক আমি উচিত মূল্য, পাটৰ উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত পূৰ্বতে 2-3 বাৰ আমি আলোচনা কৰিছোঁ। আৰু এটা উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিম বুলি অহা এই ইলেকশ্যন পাছতেই যিখন আমাৰ কেবিনেট হ'ব সেই কেবিনেটত আলোচনা কৰিম তেখেতে কৈছে। আমি আশা ৰাখিছোঁ তেওঁলোকে আচলতে এটা পৰিৱৰ্তন দেখিছে, ৰাইজৰ সমস্যাখিনি, ৰাইজৰ মনৰ কথাখিনি খুব আন্তৰিকতা আচলতে বিজেপি হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দাঙি ধৰিছে, সমাধান কৰিছে, সেইকাৰণে ওলাই আহিছে। ধন্যবাদ জনাইছোঁ। এয়া ডিগবৈ বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী সুৰেন ফুকন। আৰু সুৰেন ফুকনে এবাৰ নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং মৌজাৰ 6খন পঞ্চায়তত এতিয়া ধাৰাবাহিক মাৰাথন প্ৰচাৰত ব্যস্ত। আৰু আজি টঙনা পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ এয়া দৃশ্য। আৰু আজি প্ৰচাৰ সভাতেই মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গোপীনাথ মৰাণে যোগদান কৰি এই মণ্ডলটোৰ লগতে বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী সুৰেন ফুকনক অধিক
শক্তিশালী কৰিব বুলি এইখিনি মুহূৰ্তত বিধায়কগৰাকীয়ে উল্লেখ কৰিছে আৰু বৈদেশিক মৌজাক লৈ কেইবাটাও প্ৰতিশ্ৰুতি দিছে লগতে উন্নয়নমূলক কাম কাজেৰে এই মৌজাটো আগবাঢ়ি নিয়াৰ কথা এই ভোটাৰসকলৰ মাজত প্ৰতিশ্ৰুতি প্ৰদান কৰি নিৰ্বাচনৰ বাবে সাজু হ'বলৈ এইসকল ভোটাৰক আহ্বান জনাইছে প্ৰাৰ্থী সুৰেন ফুকনে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।